প্ৰথমে মই আপোনালোকক সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ টোটেল 1,12,518 শিশুৰ যিটো এষ্টিমেট কৰা হৈছে পলিঅ' খোৱাৰ কাৰণে, আৰু তাৰে ভিতৰত আপোনাৰ 2,260গৰাকী স্বাস্থ্যকৰ্মী জড়িত হৈ আছে। আৰু টোটেল কেন্দ্ৰ আমাৰ আছে 568টা, আৰু 118গৰাকী ছুপাৰভাইজাৰকে ধৰি বহু স্বাস্থ্যকৰ্মী বিষয়া জড়িত হৈ আছে। চ' মোৰ ৰাইজলৈ এইটোৱে আহ্বান যে যিটো আমাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে স্বাস্থ্য বিভাগে, প্ৰত্যেকজন শিশুকে যাতে পলিঅ' ভেকচিন পোৱা হয়। আৰু ৰাইজে এইখিনি আগতে আমি আগৰ পৰাই সজাগ কৰি দেখা হৈছিলে আৰু এৱাৰনেছ কৰা হৈছিলে। চ' ৰাইজলৈ এটা আহ্বান যে গোটেই শিশুখিনি যাতে পলিঅ' পোৱা হয়, আৰু এইটোৱে মই ক'ব বিচাৰোঁ। থেংক ইউ, ধন্যবাদ। আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত অন্য ডিষ্ট্ৰিক্টৰ দৰেও অসমৰ 27খন ডিষ্ট্ৰিক্টৰ লগতে চাব নেশ্যনেল ইমিউনাইজেশ্যন ডে আজি আমাৰ শুভ আৰম্ভণি হৈছে। এই সংক্ৰান্তত আমাৰ 0 to 5 years সকলো বাচ্চা আমাৰ এষ্টিমেটেড টাৰ্গেট হৈছে 1,12,518। সেইটো আমি আজি প্ৰথম দিনাখন বুথত আমি 588টা বুথত আমি আজি আমাৰ হেল্থ কৰ্মীসকলে এই বাচ্চাখিনিক বুথত 2 টোপাল পলিঅ' দিব। মই এইখিনিতে সকলো ৰাইজক অনুৰোধ কৰিছোঁ যাতে আমাৰ জিলাৰ এটা বাচ্চাও যাতে এই ভেকচিন ড্ৰাইভটোৰ পৰা বাদ পৰি নাযায়, তাৰ কাৰণে আহ্বান জনাইছোঁ সকলোকে মই বুথ চেণ্টাৰ সকললৈ যাবৰ কাৰণে। আৰু যিখিনি বাচ্চা আমাক লৈ যাব, নেক্সট অহা 2 দিন আমাৰ হাউচ টু হাউচ ভিজিট কৰিব। তেওঁলোকে আমাৰ এষ্টিমেটেড ঘৰত 1,52,998টা ঘৰত আমাৰ হেল্থ কৰ্মীসকলে ভিজিট কৰিব, প্ৰতিটো ঘৰত ভিজিট কৰিব। যিখিনি ৰৈ যোৱা বাচ্চা আজি নোপোৱা, অহা 2 দিনত সেইখিনি বাচ্চাক পলিঅ' ভেকচিন খোৱা হ'ব। আৰু এই সংক্ৰান্তত আমাৰ টোটেল 2,260জন আমাৰ হেল্থ কৰ্মী মানে অংশগ্ৰহণ কৰিছে, আৰু 118জন ছুপাৰভাইজাৰে এইটো ছুপাৰভাইজ কৰিব। ইয়াৰ উপৰিও আমাৰ ব্লকৰ পৰা, আমাৰ ছেক্টৰৰ পৰা আৰু আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আৰু মনিটৰ কৰি থাকিব। এই সংক্ৰান্তত আমাৰ জিলা প্ৰশাসনৰ পৰা সংক্ৰান্ত কৰি আমাৰ যিবিলাক ষ্টেক হোল্ডাৰ আছে, যেনে DPO অফিচ, পুলিচ প্ৰশাসন, তাৰপিছত আমাৰ ছ'চিয়েল ৱেলফেয়াৰ, স্কুল ডিপাৰ্টমেণ্ট, তেওঁলোকেও আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। সকলোকে আহ্বান কৰিছোঁ যাতে আমাৰ জিলাত এটা বাচ্চাও 0 to 5 yearsত এই পলিঅ' 2 টোপাল ভেকচিন নোপোৱাকৈ যাতে নাথাকে। এইখিনিয়ে মই আহ্বান